গুৱাহাটীত চিমেণ্ট চাপৰিৰ যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ জোনাৰী চিমেণ্ট চাপৰিত বড়ো জাতীয় সংগঠনৰ ৰাজহুৱা সমদল। জোনাৰী চিমেণ্ট চাপৰিত ৩ নং মোহনপুৰ গাঁৱৰ এজনী যুৱতীৰ গুৱাহাটীত গণৰাজ্য দিৱসৰ দিনা ৰহস্যজনকভাৱে তাইৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটৰ ভাড়াঘৰত মৃত্যু হোৱালৈ বুধবাৰে চিমেণ্ট চাপৰিত কেইবাটাও বড়ো জাতীয় সংগঠনে সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চিমেণ্ট চাপৰি SB বড়ো হাইস্কুলৰ পৰা আৰম্ভ কৰি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চিমেণ্ট চাপৰি আৰক্ষী থানালৈ সমদল কৰি যোৱা দলটি যুৱতী হত্যাকাৰীক ফাঁচি দিয়ক, মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়ক, গোচৰটো ফাৰ্ষ্ট ট্ৰেক আদালত গ্ৰহণ কৰক, AVWWF, আপসু আসু TMPK, সোণোৱাল কছাৰী, গোৰ্খা ছাত্ৰ সন্থা, প্ৰাক্তন BLT, NDFD, UBPO, বড়ো সাহিত্য সভা জিন্দাবাদ, উই ওৱান জাষ্টিছ, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে। তাৰ মাজতে চিমেণ্ট চাপৰি আৰক্ষী থানাৰ CIৰ যোগেদি ধেমাজি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ এখন প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে যুৱতীগৰাকীক তাইৰ প্ৰেমিক চিলাপথাৰ নতুন মিচিং গাঁৱৰ ইন্দ্ৰজিৎ পাইটে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি দোষীক উচিত শাস্তি দিয়াৰ লগতে ৰাজ্যখনত নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিবাদী সমদল উলিওৱা বুলি বড়ো জাতীয় সংগঠনৰ নেতৃবৃন্দই জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক আটক কৰি জেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যন, ধেমাজি ডিষ্ট্ৰিক্ট কমিটি চমুকৈ ABWWFৰ উদ্যোগত আৰু বড়ো সাহিত্য সভা, জোনাৰী জিলা সমিতি, আপসু আৰু UBPO, ধেমাজি জিলা সমিতি, অবিভক্ত লখিমপুৰ জিলা সমিতি, প্ৰাক্তন BLT, প্ৰাক্তন NDFB, স্বাধীনৰ ধেমাজি জিলা সমিতিৰ সহযোগত উলিওৱা ৰাজহুৱা সমদলত প্ৰায় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে উক্ত সমদলত স্থানীয় বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মকৰ্তা সহযোগিতা আগবঢ়ায় বুলি উদ্যোক্তাসকলে সদয় কৰিছে। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব, ন্যায় দাবী গ্ৰহণ কৰক, ন্যায় দাবী গ্ৰহণ কৰক, হত্যাকাৰী জয়জী পাইদে ফাঁচি দিয়ক, যুৱতী হত্যাকাৰী ইন্দ্ৰজিৎ পাইদে ফাঁচি দিয়ক, যুৱতী হত্যাকাৰী ইন্দ্ৰজিৎ পাইদে ফাঁচি দিয়ক, মহিলাসকলৰ নিৰাপত্তা নিশ্চিত কৰক। হয়, আমি যোৱা জানুৱাৰী মাহৰ 26 তাৰিখে আমাৰ চিমেণ্ট চাপৰি 3 নং মোহনপুৰ গাঁৱৰ শ্ৰী ৰাজু বসুমতাৰীৰ কন্যা জন্মেশ্বৰী বসুমতাৰীক গুৱাহাটীত নৃশংসভাৱে হত্যা কৰা হৈছিল। এই হত্যা কৰাৰ আমি হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে আমি আজি ধেমাজি ডিষ্ট্ৰিক্ট অল বড়ো উমেন্স ৱেলফেয়াৰ ফেডাৰেশ্যনৰ উদ্যোগত এই কাৰ্যসূচী আমি আজি গ্ৰহণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰশাসনক আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে যি হত্যাকাৰীক যাতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে। কাৰণ আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিগৰাকী ছোৱালী আছিলে জন্মেশ্বৰী বসুমতাৰীক আত্মহত্যা ৰূপ দিবলৈ দিয়া হৈছে, কিন্তু এয়া আত্মহত্যা নহয় বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। কাৰণ যিজনী ছোৱালী 21 তাৰিখত চিমেণ্ট চাপৰিৰ পৰা গৈছিলে আৰু চিমেণ্ট চাপৰিৰ পৰা যোৱা ছোৱালীজনীক তাইৰে প্ৰেমিক বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে। চিলাপথাৰ নতুন মিচিং গাঁৱৰ ল'ৰা ইন্দ্ৰজিৎ পাইটে গুৱাহাটীত থকা নিজৰ যি ভাড়া ৰুম আছিলে, ভাড়া ৰুমত লৈ গৈছিলে 22 তাৰিখে আৰু 22 তাৰিখে লৈ যোৱাৰ পিছত 26 তাৰিখে ছোৱালীজনীৰ ঘৰত দুপৰীয়া 12 বাজি 42 মিনিটত ফোন কৰি মাকক কৈছিলে যে মা মই সন্ধিয়া আজি গধূলি ট্ৰেইনত যাম, ঘৰত গৈ আছোঁ বুলি। কিন্তু খন্তেক সময় পিছতে 2 মান বজাতে খবৰ এটা আহিল যে ছোৱালীজনী আত্মহত্যা কৰিছে বুলি। কিন্তু আত্মহত্যা কৰাৰ কোনো প্ৰমাণ তেওঁলোকে দিব পৰা নাই আৰু ছোৱালীজনীক যি মৃত্যু বুলি খবৰ দি এখন বিচনাত ছোৱালীজনীক মৃত্যু ডেড বডি ফটো দি পঠাইছে আৰু তাত মানে সুইচাইড কৰিব পৰাকে কোনো এডাল ৰছী বা কোনো এটা কাপোৰ তাত একো দেখুৱাব পৰা নাই। তাত পাঠু এখন টাৱেল এখন আছিল বুলি আমি জানিবলৈ পাৰিছোঁ আৰু এই অসম্ভৱ বুলি আমি কৈছোঁ। সেইকাৰণে আমি আজি দাবী জনাইছোঁ যে যিজন ল'ৰা জন্মেশ্বৰী বসুমতাৰ প্ৰেমিক হয়
প্ৰেমিক ৰূপে আছিল কিন্তু প্ৰেমিক ৰূপে যি পৰিকল্পিতভাৱে ছোৱালীজনীক কি কাৰণত হত্যা কৰিলে আমি নাজানো গতিকে আমি হত্যাকাৰীক চৰকাৰে যাতে উচিত প্ৰশাসনে যাতে উচিত শাস্তি প্ৰদান কৰে তাকে আমি দাবী জনাইছোঁ আৰু এনেকুৱা শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতে আৰু আন কোনেও এই ধৰণৰ জঘন্য কাণ্ড কৰিবলৈ কাৰণে আগবাঢ়ি নাহে সৌভাগ্য বুলি আমি ক'ব লাগিব আমাৰ আজি কাৰ্যসূচীত আমাৰ বড়োৰ জাতীয় সংগঠনবোৰ আছে ইয়াৰ লগতে আমাৰ আছে TMPK আছে আমাৰ গোৰ্খা ছাত্ৰ সন্থা আছে সোণোৱাল কছাৰী ছাত্ৰ সন্থা আছে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন ধৰণৰ আমাৰ অঞ্চলৰ থকা জাতীয় সংগঠনবোৰ আমাক আজি সহযোগ কৰিছে তাৰ বাবে আমি সকলো আমাৰ সংগঠনসমূহলৈ আমি ধেমাজি ডিষ্ট্ৰিক্ট অল বড়ো ওমেন ৱেলফেয়াৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ ইতিমধ্যে আমি ৰেলীৰ যোগেদি আমি থানাত চিআই আমাৰ অসম চৰকাৰৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ ইতিমধ্যে আৰু এটা কথা আমি উল্লেখ কৰিম যে যি হত্যাকাৰীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে বুলি আমি জানিবলৈ পাৰিছোঁ কিন্তু মাথো জেলত প্ৰদান কৰাই নহয় যি উচিত শাস্তি পাবলগীয়া শাস্তি যাতে প্ৰদান কৰে তাকে আমি পুনৰবাৰ আমি দাবী জনাইছোঁ